হয়, আজি এটা আমাৰ গণতন্ত্ৰৰ উৎসৱ। আমাৰ প্ৰত্যেকটো নিৰ্বাচন উৎসৱলৈ পৰিণত হয়গৈ লাহে লাহে। আজি উৎসৱ, মানুহ আহিছে গৈছে। আজি বন্ধ বাৰ থাকে, সকলোৱে পুৱাতে ভোট দি কিছুমানে আজৰি হৈ নিজৰ কামত ব্যস্ত হয়গৈ। আৰু ময়ো সেইকাৰণে আহি পেলাই প্ৰথমতে ভোটদান কৰিলোঁ। আৰু দেখিছোঁ যে ৰাইজৰ ৰাতিপুৱা 6টা বজাতেই, চাৰে ছটা বজাতেই ৰাইজৰ শাৰী আৰম্ভ হৈছে। সেইকাৰণে খুব ভাল লাগিছে। মই প্ৰতি বছৰে ৰাতিপুৱাই আহোঁ আৰু প্ৰথম ভোট মই দান কৰোঁ। এইবাৰ আমাৰ খুমটাই সমষ্টিৰ 22টা গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্য উঠিছে আৰু আমাৰ জিলা পৰিষদৰ 4টা উঠিছে। আটাইকেইজন আমাৰ বিজয় নিশ্চিত হ'ব। এইবাৰ ভোটদানত দেখা গৈছে আমাৰ অংশগ্ৰহণ নিৰ্বাচনত আমাৰ যুৱকসকল আগবাঢ়ি আহিছে। এইটো গণতন্ত্ৰৰ কাৰণে খুব গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল লক্ষণ। বিজেপিয়ে জয়লাভ কৰিব বুলি আশা ৰাখিছোঁ। হয়, আজি এটা আমাৰ গণতন্ত্ৰৰ উৎসৱ। আমাৰ প্ৰত্যেকটো নিৰ্বাচন উৎসৱলৈ পৰিণত হয়গৈ লাহে লাহে। আজি উৎসৱ, মানুহ আহিছে গৈছে। আজি বন্ধ বাৰ থাকে, সকলোৱে পুৱাতে ভোট দি কিছুমানে আজৰি হৈ নিজৰ কামত ব্যস্ত হয়গৈ। আৰু ময়ো সেইকাৰণে আহি পেলাই প্ৰথমতে ভোটদান কৰিলোঁ। আৰু দেখিছোঁ যে ৰাইজৰ ৰাতিপুৱা 6টা বজাতেই, চাৰে ছটা বজাতেই ৰাইজৰ শাৰী আৰম্ভ হৈছে। সেইকাৰণে খুব ভাল লাগিছে। মই প্ৰতি বছৰে ৰাতিপুৱাই আহোঁ আৰু প্ৰথম ভোট মই দান কৰোঁ। এইবাৰ আমাৰ খুমটাই সমষ্টিৰ 22টা গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্য উঠিছে আৰু আমাৰ জিলা পৰিষদৰ 4টা উঠিছে। আটাইকেইজন আমাৰ বিজয় নিশ্চিত হ'ব। এইবাৰ ভোটদানত দেখা গৈছে আমাৰ অংশগ্ৰহণ নিৰ্বাচনত আমাৰ যুৱকসকল আগবাঢ়ি আহিছে। এইটো গণতন্ত্ৰৰ কাৰণে খুব গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল লক্ষণ। বিজেপিয়ে জয়লাভ কৰিব বুলি আশা ৰাখিছোঁ।